পুৰা মানে ভাত ভোক লাগি আছে। কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, তো ঘড়ী চড়ি পিন্ধি ল'লোঁ আৰু বেগ চেগ ল'ব লাগিব। এতিয়া বেগত মানে কাগজকেইটা ল'ব লাগিব, মানে গাড়ীৰ কাগজ, তো বেগত থাকিব। তো লগ এটা লৈছোঁ, তো মোৰে ঘৰৰ ওচৰৰ, তো ভাইটিহঁতক লৈছোঁ। তো এতিয়া যাওঁ। তো বৰষুণো দি আছে, মানে কিনকিনকৈ বৰষুণ পৰি আছে। আৰু এইফালে চা কুনি যাব ওলাইছে, চা বিছনাৰ তলত আছিলি, বিছনাৰ তলত। এতিয়া চা বিছনাৰ তলত থাকি কিনে এতিয়া ইয়ে যাব ওলাইছে। ইয়াক নেনো মই, তোক নেনো মই, এই চা ই যাব ওলাই আছে। এতিয়া গা ধুৱাব খুজিছিলোঁ ইয়াক, কিন্তু গা ধুৱাবৰ কাৰণে ওলোৱা নাই। এতিয়া ক'ৰবাত যাম বুলি কোৱাৰ লগে লগে মাত শুনাৰ লগে লগে ওলাই গ'ল। এই গাটো লেতেৰা নকৰিবি। নলবাৰীত যাওঁ, নলবাৰীত যাই কিনে হিৰ' ডিলাৰত যাওঁ, যাই কিনে নাম্বাৰ প্লেট লগাওঁ। আজি নাম্বাৰ প্লেট আহিছে বোলে। আৰু চাকাটো পূৰা বোকা লাগিল, ৰাস্তাত ওলাওঁতে পূৰা বোকা আছিল, বোকা লাগি গ'ল দুটা চাকাটো। তো পূৰা বোকা, অফৰোডিং কৰি অহাৰ দৰে হৈছে পূৰা, মানে পূৰা বোকা হৈ আছে, বোকা লাগি গ'ল মানে। আৰু আজি নাম্বাৰ প্লেট আহিছে বোলে, তো ৰাতিপুৱাই ফোন আৰু চা না গাড়ীটো পূৰা বোকা লাগিল। ঘৰৰ পৰা ওলাওঁতে ৰাস্তাটো অলপ মানে অফৰোডিং কৰাৰ দৰে হ'ল, মানে তাতে ৰাস্তাটো অলপ বেয়া, তাতে বোকা লাগি গ'ল। তো ব'লক গাইজ এতিয়া যাওঁ মানে নাম্বাৰ প্লেট লগাবৰ কাৰণে। টাইমো বহুত হ'ল, 1মান বাজিল। আৰু মোৰ কি জানানা, হেলমেটৰ এইটো যোনটো নতুনকৈ কিনি লৈ আহিছোঁ, এইটো হেলমেটৰ ক্লিপটো, আৰু যোনটো মাইক, এইটো মাইকটো মানে বেছি জোৰত স্পীড চলালে মানে মাতটো ফাটে। তো সেইকাৰণে মই আজি যোৱাকালিৰ পৰা এমাজনত এটা অনলাইন দিছিলোঁ, তো আজিলৈকে আহি পোৱা নাই। তো আজি ডেট দিছিল, আজি 10টা বজাত অহাৰ কথা আছিল, এতিয়াও আহি পোৱা নাই মাইকটো। তো তথাপিও এইটোৱে আগৰ পুৰণাটোৱে চলাম। তো তথাপিও অলপ স্পীডত চলালে ফাটে মাতটো। তো গাড়ীটো মানে দুটা কামো আছে, আজি নাম্বাৰ প্লেট লগোৱা আৰু গাড়ী মানে 500 হ'লে ছাৰ্ভিচিঙৰো টাইম। তো ছাৰ্ভিচিঙো কৰি লৈ আনিম গাড়ীটো পূৰা। মানে মই চোৱা নাছিলোঁ মিটাৰত, 500 বোলে ছাৰ্ভিচিং হয়, মানে মোবিল চেঞ্জ কৰিব লাগে। তো মোবিলটো চেঞ্জ কৰি ল'ম। আৰু কি বুলি কয়, আৰু এইটো যোনটো তেলৰ ইয়াতে মানে লবৰটো মানে মুখত সিদিনা গাড়ীটো পৰি কিনে আধা তেল ওলাই গৈছে, মানে 500 টকাৰ তেল ভৰাইছিলোঁ, 500 টকাৰ তেল পূৰা ওলাই গৈছে মানে। তো আৰু ইফালে ক্লাছটো বেন হৈ গৈছে মানে। এনে মানে ষ্টেণ্ড থৈ দিছিলোঁ, মানে গাড়ীটো ৰাখি থৈ দিছিলোঁ, ৰাখি থওঁতে পৰিছে অকলে, মাটি দাবি কেনে দাব যাই কিনে পূৰা পৰি গৈছে ষ্টেণ্ডত। তো সেইকাৰণে গাড়ীটো আৰু আজি ছাৰ্ভিচিঙো কৰি লওঁ। আৰু কি বুলি কয়, আৰু নাম্বাৰ প্লেটো লগাই ল'ম। দুটা কাম, দুটা মানে 3-4টা, এটাই আৰু দুটাই কাম দিয়ক, নাম্বাৰ প্লেট লগোৱা আৰু কি বুলি কয় গাড়ীটোৰ ছাৰ্ভিচিং, আৰু কি বুলি কয় আৰু ক্লাছটো চেঞ্জ কৰিব পাৰে নেকি সেইটো সুধি চাম। আৰু কি বুলি কয় এইটো চেল্ফটো চাম, চেল্ফটো মানে সোনকালে গাড়ীটো ষ্টাৰ্ট হ'ব নোখোজে, তো মানে অলপ টাইম লাগে। তো সেইটো কাৰণে মই কিন্তু নাজানো, এক্সপালৰ কিবা প্ৰব্লেম আছে নেকি গাড়ীৰ, তো সুধি ল'ম। তো সুধি কিনে চাম আৰু না। পূৰা মানে নাম্বাৰ প্লেট লগাব আহি আছে। আৰু ছাৰ্ভিচিং বোলে পূৰা 5টা বজাত হ'ব বোলে, সেইকাৰণে আজি ছাৰ্ভিচিঙে নকৰোঁ। কি বুলি কয়, কালি ৰাতিপুৱা আহিম, ৰাতিপুৱা আহি কিনে ছাৰ্ভিচিংটো কৰি লৈ যাম। তো দাদাই নাম্বাৰ প্লেটটো লগাই দিব এক্সপালৰ। আৰু পূৰা মানে বোকা লাগিল, আৰু মোৰ এটাই কিবা হৈছে, কি বুলি কয় এইটো তেলৰ কপাৰটো। তো গাইজ এতিয়া মানে কি হৈছে, আমাৰ নাম্বাৰ প্লেট লগোৱা হৈ গ'ল, খালি কি হ'ল ছাৰ্ভিচিংটো কৰিব নোৱাৰিলোঁ। ছাৰ্ভিচিংটো মানে বহুত আছে, 34 না কিমান 40টামান আছে আৰু গাড়ী ছাৰ্ভিচিং। তো হোৱাই নাই, বহুতকেইটাৰ মানে ৰখি আছে, ৱেইট কৰি আছে। সেইকাৰণে মই আৰু ভাবিলোঁ কি ইমান টাইম ৰখাতকৈ কালি ৰাতিপুৱা আহিম মৰ্ণিং, তাৰ কাৰণে পেণ্ডিঙত মানে নামটো দি আহিলোঁ। নামটো দি আহি কিনে পূৰা নাম্বাৰ প্লেটটো সোনকালে হৈছে, নাম্বাৰ প্লেটটো লগাই ল'লোঁ। নাম্বাৰ প্লেটটো লগাই দিয়ক আৰু মই কালি আহিম। তো কালি ৰাতিপুৱা মৰ্ণিঙত আহি যাম মই, সেইকাৰণে মই কৈছোঁ ৰখি নাথাকোঁ। আৰু বহুতৰো গাড়ী আছে, মানে মোৰ মোটামুটি 41 নাম্বাৰত পৰিব মোৰ। তো সেইকাৰণে মই আৰু এতিয়া লাঞ্চ টাইম 2টা বাজিল, দুটাৰ পৰা 3টালৈকে বোলে ৰেষ্ট টাইম। তো সেইকাৰণে মই ভাবিলোঁ কি তাতে থকাত চাই মই ঘৰত যাই মানে
ভাত চাত খাব লাগিব, ভাত চাত খাই অহা নাই মোৰো। তো মই ভাবিছিলোঁ সোনকালে আহিব ছাৰ্ভিচিং, আৰু মোৰ যোনটো তেলৰ যোনটো টাংকিৰ কিবা খোপাত লবৰ এটা থাকে, লবৰটো তাৰমানে কি হৈছে জানা না, তো বেয়া হৈ গৈছে তাৰমানে। সিদিনা মানে গাড়ীখন পৰি কেনে তো ক্লাছটো অলপ বেন হৈছে, আৰু পৰি কিনে নিজে নিজে মানে 500 টকাৰ পূৰা তেল গুচি গৈছে মানে। তো সেইকাৰণে মই ভাবিছোঁ ক'ৰ পৰা নতুন গাড়ীটো তেল লিক হ'ব নালাগে, তো সেইকাৰণে ভাবিলোঁ তেলটো লিক হ'ব নালাগে। তো মই চোৱা নাই, লাষ্টত মই গম পালোঁ যে তেলৰ লবৰটো বেয়া। সিদিনা মই 400-300 টকা নেকি তেল ভৰাব খুজোঁতে চালোঁ ভালদৰে, লবৰটো বেয়াৰ কাৰণে ইফালে তেলটো পূৰা ওলাই গৈছে, মানে পৰি কিনে ইফালে মুখেদি ওলাই গৈছে পূৰা। তো সেইকাৰণে মই আজি কৈছোঁ, তো কালি নতুন গাড়ী এনেকুৱা হ'লে বেয়া লাগে না। তো তাৰপিছত ই ক'লে কি, কালি মই ভাইটি এজনক কৈ থৈ আহিলোঁ, দাদা এজনক। তো দাদাই কৈছে কালি তুমি আহিবা, আহিলে মই চেঞ্জ কৰি দিম। ঠিক আছে হ'ব। তো আজি নকৰোঁ, আজি মই নামটো ৰেজিষ্টাৰত লিখি থৈ আহিলোঁ, কালি মই আনিম, মৰ্ণিঙত আহিম মই 9টামান বজাত। মোটামুটি মই মৰ্ণিং 8টা মানতে ওলাই আহিম মানে, তো ছাৰ্ভিচিঙৰ কাৰণে। তো নহ'লে বহুত গাড়ী, বাপৰে বাপ 40টা গাড়ী ধেমালি। তো ৰাতিপুৱাৰ পৰা কিমান বা আছিল, তো মানুহবিলাক লেটকৈ কৰে চাগে, আৰু কিছুমান কামো থাকে কিছুমানৰ। তো সেইকাৰণে, আৰু বাকী নাম্বাৰ প্লেটটো লগাই ল'লোঁ দু চাইডৰ। নাম্বাৰ প্লেটৰ কি অৱস্থা, তাৰমানে আখৰ যোনটো AS এইটোও তাৰমানে পূৰা ঢাকি দিয়া, মানে ভালকৈ মানে পেইণ্টিঙত মানে ভাল হোৱা নাই তাৰমানে লিখাটো। তো সেইকাৰণে তো এতিয়া ঘৰত যাই আছোঁ, আৰু প্ৰণীতা হোটেলত কিবা খাই যাম, প্ৰণীতাৰো ফ্ৰণ্ট ওচৰত। প্ৰণীতা হোটেলত সোমাম, প্ৰণীতাৰ ওচৰতে কিবা চাহ তাহ খাই যাম ভাইটিৰ লগত। বহুত ভাত ভোক লাগি আছে মোৰ। আৰু এইটো গ্লভছটো মোৰ মানে মই কিনাই আছিল, তো এডিডাছৰ নহয় এইটো, এনেই জাষ্ট চিম্পুল, এনেই জিম টিম কৰাৰ কাৰণে, ডাম্বেল চাম্বেল অনলাইন কৰিছিলোঁ, ডাম্বেল থকাৰ কাৰণে এইটো লগত পোৱা। তো আজি পিন্ধি চাইছোঁ, তো মোৰ হাতটো মানে অলপ ঘামি থাকে, তো ঘামি থকাৰ কাৰণে পিন্ধি ল'লোঁ এইমাত্ৰ। এতিয়া আৰু মোৰ কি জানা, মাতটো অলপ ফাটা আহিব পাৰে, কিন্তু মাইকৰ কিহৰ প্ৰব্লেম মই নাজানো। কি মাইক কিনি লৈছিলোঁ মই, কিন্তু এতিয়া মাও না কি, আৰু বয়া আৰু মাও, তো মাওটো আহি আছে মানে মই অনলাইনে মই যোৱা মানে 7 দিন নহয় 5 দিনমান হ'ল চাগে, তো ডেলিভাৰী হোৱা দুখাই নাই, আৰু ফোনো কৰা নাই মোক এতিয়ালৈকে। তো তাকেতো মই ভাবিছোঁ আজি আহিলে ভাল হ'ল হয়, নহ'লে PPF যদি নকৰোঁ মই এইটো গাড়ী পূৰা স্ক্ৰেচ হ'ব, আৰু PPF কৰিব কালি। এতিয়া মানে আহি পালোঁ, তো পৰঠা খাওঁ, পৰঠা চাহ তাহ খাই লওঁ। তো বহুত ভাত ভোক লাগি আছে মোৰ, পেট পূজা কৰি লওঁ। এইটো প্ৰণীতা ৰেষ্টুৰেণ্ট, ইফালে প্ৰণীতা, আৰু মই আগতটো সোমাম, প্ৰণীতাত নোসোমাওঁ। প্ৰণীতাটো মানে সোমাওঁ, ভাল লাগে তাতেও, তাতে অলপ মানে অহল বহল, এই এটাত সোমাম মানে। ইয়াতে সোমাওঁ, গাড়ীখন ইয়াতে ৰাখোঁ। মানে ভাত ভোক লাগি আছে। পৰঠা খাই অলপ শান্তি পালোঁ এতিয়াহে, মানে পেটটো এনেকুৱা চুহাগিলা এনেকুৱা ডাউৰি আছিল, মানে পেটত মানে পেটবিলাক খোজে আছিল, মানে কি ক'ম, এনেকুৱা ভাত ভোক লাগিছিল মোৰ। পৰঠা দুখন খাই দিলোঁ, 2টা, আৰু ভাইটি এজনে পৰঠা এটা চিংৰা এটা খাই দিলা, ভাল হ'ল। এতিয়া আৰু কি হ'ল, মাইকটো মানে বেছি স্পীডত গ'লে মানে 40ৰ ওপৰত যদি যাওঁ, মই 40ৰ ওপৰত যদি যাওঁ, মাইকটো ফাটা আৱাজ, এতিয়াও ফাটা আৱাজ শুনি আছে মোৰ মাতটো পূৰা ফাটি আছে। আৰু এইখিনি জেগাটো পূৰা ঠাণ্ডা, এইখিনি মাথাউৰিত পূৰা ঠাণ্ডা, মানে জেগাখিনিত মানে পূৰা গছ গছনিটো মজা আছে, এইখিনি লাইনত পূৰা ঠাণ্ডা পৰে, এইখিনিত ভাল লাগে। কিন্তু এইখিনি জেগাটো পূৰা ঠাণ্ডা, দেখিছা না গাইজ, পূৰা গছ গছনি পূৰা লাইন, আমাৰ এইখিনিত 4 লাইনটো মজা ঠাণ্ডা হয়।